নম হরি। জয় লবন্ধুর জনর, জয় লবন্ধুর জনর, জয় লবন্ধুর জনর, জয় জয় জয়। হে জয় প্রবে কিলা খবর মাঝে লবণাদুর জন হে জয় সঙ্গে চলে তার পুত ও দিবল বান হে। এই জয়ে মতে পাইলা গোয়া মহাভারতী পর হে জয় রাম হরি রাম হরি বোলা নিরন্তর হে। লবণ দত্ত জানে সকলুয়ে দত্ত ও রখে জন্মেলু আমি দত্ত কুলা সেই হে নেশ কোনো তু ভাব বলি হাহে মজ্জর মারো গর দাম্ভিক দেবতায় দেবতা আর সেই চলন্ত অগ্নিতে কৃতাহুতি প্রদান করে তপোবন পাখির বন্ধ তপস্বী হতে দেবতা দর্প শূন্য করিবর বাবে জয় করিল আমি ইন্দোর কহিতে ৩৩ কোটি দেবতা। এই লবণর ভয় কা পুরুষ দেবতায় দেবতা বনে 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 ফুরিছে অনাই বনা ও এতিয়া বাকি মাথো মজ্জর মানব আরো আর স্বর্গর দাম্ভিক দেবতা ও অসা কথা পিচ্ছে দেব কেবল কেবল করিবারু বেদ্রু পরবানি তার ভয়ত ত্রিচকত হইনি কম্পমান এবারু পিতা কি ধরে হয়ে রে তীব্র অপমান এই হে পুত্র দাও আজও করাম ও চতুরঙ্গ পাখিনী আহেরে মজ্জর মানবক ও। আক্রমণ করার পূর্বে ও ধ্বংস করো বন্ধ তপস্বীর আশ্রম অবশ্যই নইমু শতু রঙ্গ বাহিনী আহেরে এ ফালর পরা ফালরি পর চলাই দিও ও। বেশ্যা মৃত্যুর আশ্রম মানবর মহা মঙ্গলর কারণে মঙ্গলের কারণে মহা যজ্ঞ যজ্ঞ আয়োজন পাপি আছে উচিত পুরস্কার পুরস্কার বলা
বলা পুত্র বলো পিতা চাও আমি ও বেশ্যা মেত্রক বেশারি বলো পিতা বেশ্যা মেত্র বেশ্যা মিত্র বেশ্যা মেত্র বেশ্যা মিত্র বেশ্যা মিত্র Didi hey didi hey didi hey dhao didi hey didi hey didi hey dhao didi hey dhao didi hey dhao dida kali ta hey dida dida hey আরে প্রবেশিলা হভার মাঝে প্রবেশিলা হভার মাঝে বিশ্বামিত্র মুনি আদে গহি নগম ভিরে সনে মনে ভাবি গনি আগে কিবা হেতু জৈকতার কিবা হেতু জৈকতার হইবা কখম পন্ন আদে রাম হরি রাম হরি বুলা সর্বজন আমি মহাযজ্ঞর কৰিছিলো আয়োজন কিন্তু কিন্তু যোৱা কেইবা বছৰো লবণ দৈত্য দৈত্যাচাৰত সুকলমে মহাযজ্ঞ কৰিব পৰা নাই সেয়েহে ত্যাগ কৰি বিজুবনৰ স্থান এই নিৰ্জন স্থানতেই যজ্ঞৰ কৰিম আয়োজন বোধ হয় লবণৰ জ্ঞাত নঘটিব প্ৰৱেশ পিতা লবণৰ ভয়তাহী বন্ধ তপস্বী অবশ্যই মহাযজ্ঞ ইয়াত কৰিব খুজিছ চমৎকাৰ চমৎকার অতি চমৎকাৰ ও লবণৰ বাবেই তই বনে 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 ফুৰিছ অনাই বনাই এই তো বসছে এই, বন্ধ কর বন্ধ কর বন্ধ কর তহতর ডাকযজ্ঞ যত মানে সে যজ্ঞর সম্ভার কতালে কি আবার করার পণ আহ, এই তো বসছে এই, তই ইয়াতো জন্মাইছ ব্যাঘাত এই খন্তেক অপেক্ষা কৰ পৰে দখলে যজ্ঞৰ কাম সকলো সম্ভাৰটোকে কৰিম প্ৰদান এই, ও পিতা অপেক্ষা 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 বলে আমি করিব নোৱাৰো দে দে তুরন্ত দে দে যজ্ঞর সম্ভার দে আমাক এই নালাগে কৰিব তহঁতে ঈশ্বৰৰ আৰাধনা আরো ধন নাই
কোনো ঈশ্বর নামেৰে এই সংসাৰ ও আৰু নামানে লবনে কোনো ঈশ্বৰৰ কথা এই, যজ্ঞৰ কাম নহ'লে সমাপন অৰুণাকুতি নিদো যদি ঈশ্বৰৰ নামত এই। তোক মই কেনেকৈ দিম যজ্ঞৰ এই খন্তেক অপেক্ষা কৰ অৰুণাকুতি শেষ হ'লে যত মানে আছে যজ্ঞৰ সম্ভাৰ সকলোতে তোক পাক্ৰৰ চাতুৰিৰে অযথা বিলম্বৰ ঘটাইছ তই লবণৰ কাৰ্য ও চাহ পাখণ্ড এই লবণৰ কিমান ৰতা পিতা এই মানৱৰ মহা মংগলৰ বাবে মহা যজ্ঞ কতো শান্তি নাই সেই লবণৰ পৰা কিদৰে সম্পূৰ্ণ কৰো মই যজ্ঞৰ কাম বৃদ্ধ ব্ৰহ্মনামী নাই শক্তি শৰীৰত যুদ্ধ কৰিব দিবলৈ সেই দুৰন্ত দৈত্যক নাই বলেৰে নোৱাৰিলে বুদ্ধিৰে নাখিব লাগিব সেই দুৰন্ত দৈত্যক দশৰথী শ্ৰী ৰামচন্দ্ৰ অযোধ্যাৰ ৰজা দুষ্টক দমন আৰু সন্তক পালন এই মহামন্ত্ৰলৈ পালন কৰিছে অযোধ্যাৰ প্ৰজা গতিকে যাওঁ মই শ্ৰী ৰামচন্দ্ৰৰ কাষলৈ আমাৰ দুৰ্দশাৰ কথা কৰো নিবেদন লবণক বধ কৰি নিশ্চয় প্ৰদানিব শান্তি তপোবন পাখি সাক্ষাৎ পাওয়া রয়েছে সিংহ দুয়ারত যোৱা ভাই দাদা লৈ অহা মণিপুৰক আদৰি খালে ভালো দাদা তো আহত মণিপুর আহত মণিপুৰ তজু আগমনে পবিত্ৰ কৰিলে অযোধ্যা আমাৰ সেৱা গ্ৰহণ কৰ যশস্বী ভব মণিবৰ রঘুবনী কৃপা কৰি ব্যক্ত কৰক আপোনাৰ শুভ আগমনৰ উদ্দেশ্য রঘুবনী মণিবৰ বিশ্ব কল্যাণৰ বাবে মহাযজ্ঞৰ কৰিছিলো আয়োজন কিন্তু অত্যাচাৰী লবণ দৈত্যই যজ্ঞৰ স্থান লণ্ড ভণ্ড কৰি অত্যাচাৰ কৰিলে আমাৰ তপোবনবাসী সেই পদাবৎসল মহামণি শ্ৰী ৰামচন্দ্ৰ মণিবৰ বধ কৰি সেই দুরাত্মা দৈত্যক শান্তি দিয়েছেন তপোবনবাসী কি তার ইমান অহংকার তপবনবাসী কুহি করে অত্যাচার আচ্ছা দিয়া দাদা এটাই বোধ করো সেই পাখণ্ড দৈত্য অৱশ্যে বধিব লাগিব সেই দুষ্টতা মণিবৰ রঘুমণি আপুনি নকৰিব মনত সংশয় ভাই ভৰত দাদা তুমি যোৱাৰ কোনো প্ৰয়োজন নাই দাদা ভাই শত্ৰুঘ্ন দাদা যোৱা তুমি বধ কৰি সেই দুৰাত্মা দৈত্য শান্তি দিয়া তপোবনবাসী দাদা নকৰিব চিন্তা হে দুষ্ট অসুৰৰ বাবে এই বধিম নিশ্চয় লবণে দৈত্যকে যাওঁ মই সেই মণিবৰৰ লগত দৈত্যক বিচাৰি বলক মণিবৰ আমি যুদ্ধ যাত্ৰা
করুণে পৌঁছলে রঘুমণি মণিব কত ধন্যবাদ নিবেদিত তোমার করিস আশীর্বাদ অযোধ্যার উজ্জ্বল কীর্তি দীপ্তিমান হোক চিরকাললৈ জয় জয় ভাই দাদা বলা ভাই দাদা আমি ক্ষণিক বিশ্রাম করব বলা দাদা প্রবেশিলা খোভার মাঝে ঋষিত ধরা বহিষ্ঠনা মেরে জ্ঞাতি জ্ঞানী জনয়ারে বহিষ্ঠনা মেরে খ্যাত অতি জ্ঞানী জন আরে হিমতে পাইলা গোয়া খোভার ভিতর আরে রাম হরি রাম হরি বুলা নিরন্তর রে রাম হরি রাম হরি বুলা নিরন্তর প্রজার সন্তুষ্টির অর্থে অযোধ্যাধিপতি শ্ৰীৰামচন্দ্ৰই বিসৰ্জিলে নিষ্পত্নীক অৰণ্যৰ মাজত ভোকত অতিকে কাতত অযোধ্যাধিপতিয়ে হেৰুৱাই পেলাইছে মনৰ স্থিৰতা কুলগুৰু আমি যাওঁ এবে ৰামচন্দ্ৰৰ কাষলৈ তেওঁৰ শোকাকুল অস্থিৰ মনত সান্তনা কৰোগৈ প্ৰদান আরে মুনির সঙ্গে চলি যাই ফটোগ্রা কুমার আরে হাতে ধনু সরলয়া দৈত বোধি পার আরে হাতে ধনু সরলয়া দৈত বোধি পার কুমার এই সেই যজ্ঞৰ স্থান ইয়াতেই মহাযজ্ঞ বৰিছিল বাইজন দৈত্য ৰাখি ঘটালে প্ৰমাদ সেই মণিবৰ কুমাৰ সকলো বুজিলো মই কিন্তু এবে এই স্থানে কৰি পৰিত্যাগী বিশ্ৰাম কৰকৈ অৰণ্য নিষ্ঠৰ স্থানত বধ কৰি সেই পাখণ্ড দৈত্য চিৰশান্তি দিম মই তপোবনে বাকি বাৰু কুমাৰ মণিবৰ কিন্তু এটা কথা মনত ৰাখিবা মণিবৰ অতিকে দুৰন্ত সেই দুৰ্জন নবন ভালদৰে তুমি কৰিবা সময়
সাবধান মনিবর। বিজয়ী ভব। লবণ লবণ বিক্রয় করা বিহার ও লবণ দুর্জনে পলালয় এই লবণকে বিছানার দায় প্রয়োজন। লবণ দত্তর পুত্র বই নাম মোর মহাকায় মুখ বোধ করি তার পাশত করে বিরন্ত পেটের খবিপে বেশ তেনতে গস চারুকতে ও ভয়ে কি করণের মন। বেশ চিনতে অন্তই অধম পাম কেউ আখি চাপ দিছ জ্বলন্ত অগ্নি ধরে যা নত তোর মিলিব মরণ। তোরা সর লবণ পূর্ণ করিয়াছি পাতাল মেধনি ভার। বেশ বেশ তেমতে হেই হ বেশ তেনতে আরে লাগিলে ঘূৰণ সতুষ নল বন জিদ্ধৈ দাদাখিনি দাগ ধৈ দাদাখিনি দাগ দিনা জিন্ধা ধৈ জিদ্ধৈ দাদাখিনি দাগ ধৈ দাদাখিনি দাগ দিনা জিন্ধা ধৈ আদি লাগিলে ঘূৰণ সতুষ নল বন আরে লাগিলে ঘূৰণ সতুষ নল বন আদি শ্ৰৱণ মাহত যেন মেঘৰ গৰ্জন আৰে শ্ৰৱণ মাহত যেন মেঘৰ গৰ্জন জিদ্ধৈ দাদাখিনি দাগ ধৈ দাদাখিনি দাগ দিনা জিন্ধা ধৈ জিদ্ধৈ দাদাখিনি দাগ ধৈ দাদাখিনি দাগ দিনা জিন্ধা ধৈ কতো ক্ষণে লবণ দৈত ভাগৰি পৰিল ৰে কতো ক্ষণে লবণ দৈত ভাগৰি পৰিল হৰি ৰাম হৰি ৰাম হৰি সৰ্বজনে বোলা ৰাম হৰি সৰ্বজনে বোলা ও হরি ও পরীক্ষা কে মূর্খ এই ফকির চিন্তা করো হস্তুক্তর হবে। যাও যাও রে ভয় মনি বড় জয়ের পথে রাখতে নাই নিশ্চয় চলই করু বাবু। প্রবেশী
সভাৰ মাজে সীতাৰণ লয়লাখে চলি আহে অতি বিতু পন লয়লাখে চলি আহে অতি বিতু গুরু গৃহে চলি যাই অতি ৰংগ মন ৰাম হৰি বোলা সৰ্বজন রাম হরি গোরা সর্ব বাসাহত গুরুদেব বাসাহত গুরুদেব আমার সেবা নমস্তে অস্তু মহামায় শ্রীপীঠে সৌরপূজিতে যশন দেহি বিদ্যা দেহি শক্তি দেহি নমস্তুতে নমস্তুতে কল্যাণমস্তু ওঠা ওঠা বাসাহত গুরুদেব তোমালোকে নিজ নিজ আসন গ্রহণ কৰা হ্যাঁ গুরুদেব বাসাহত গুরুদেব মই শিকোৱা শ্লোকবোৰ তোমালোকৰ বাৰু মনত আছেনে আছে গুরুদেব লব গুরুদেব গোৱাচোন তুমি হাল গুরুদেব ধিক বলং উম, সত্য বলং উম, ব্রহ্ম তেজ বলং বলং একনে ব্রহ্ম দর্শনা সর্বশ্রাণী হস্তানি মে সুন্দৰ সুন্দৰ লব তুমি দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা বাছা কুশ গুরুদেব তুমি গোৱাচোন ভান গুরুদেব তত পশ্চিমি শাখম প্রসন্ন ইন্দ্রিয় মানসম তপসম তপমহৎ সমস্থাপ येदेव बह्मत्त কাৰণমহং কুশ তুমিও দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা বাৰু কুশ গুৰুদেৱ কোৱাচোন এই কথাষাৰ কোনে কৈছে মহৰ্ষি বিশ্বামিত্ৰ গুৰুদেৱ মহৰ্ষি বিশ্বামিত্ৰ লব গুৰুদেৱ তুমি কোৱাচোন এই কথাষাৰ মহৰ্ষি বিশ্বামিত্ৰই কেতিয়া কৈছিল বৈশিষ্ট্য মুনিৰ লগত যুদ্ধত পৰাজিত হয় গুৰুদেৱ যুদ্ধত পৰাজিত হৈ কুশ গুৰুদেৱ এবাৰ তুমি কোৱাচোন এয়া ৰামায়ণৰ কোন কাণ্ডৰ কথা কুশ বাল্যকাণ্ড ৰামায়ণৰ কথা নহয়নে গুৰুদেৱ কুশ এয়া বাল্যকাণ্ড ৰামায়ণৰ কথা তোমালোকে দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা বাৰু বাছাহত গুৰুদেৱ এতিয়া তোমালোকৰ যদি কিবা প্ৰশ্ন আছে তেনেহলে মোক সুধিব পাৰা তেনেহলে কওকচোন গুৰুদেৱ লব ৰামচন্দ্ৰ কাৰ পিতা ৰামচন্দ্ৰ
বাছা ল'ব ৰামচন্দ্ৰ হৈছে ৰজা আৰু ৰজা সকলোৰে পিতা আমার আয়ো পিতানি গুরুদেব। বাছাহঁত সেইবিলাক কথা তোমালোকে পাছতো জানিব পাৰিবা বাছাহঁত গুরুদেব। তোমালোকে যিহেতু ক্ষত্ৰিয়ৰ কুলোদ্ভৱ সেয়েহে শাস্ত্ৰ অধ্যয়নৰ লগতে যুদ্ধাদি কৌশলসমূহ জনাটো তোমালোকৰ অতিশয় প্ৰয়োজন সেয়েহে বাছাহঁত মই তোমালোকক অতদিনে ভিন্ন ভিন্ন যুদ্ধৰ কৌশলসমূহ দেখুৱাই আহিছো আৰু সেই হেতু বাছাহঁত আজি তোমালোকে পৰীক্ষা বাছাহঁত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব বাছাহঁত প্ৰথমতে মই তোমালোকক দেখুওৱা ধনুবিদ্যাৰ কৌশলসমূহ মোৰ সন্মুখত প্ৰদৰ্শন কৰি দেখুওৱা ভাল গুরুদেব। যোৱা যোৱা বাছাহঁত যোৱা সুন্দৰ সুন্দৰ বাছাহঁত তোমালোকে খুব সুন্দৰকৈ প্ৰদৰ্শন কৰিছা বাৰু বাছাহঁত গুরুদেব। আজি মই তোমালোকক বাহুযুদ্ধৰ কেইটামান কৌশল দেখুৱাম বাহু যুদ্ধ। বাহুযুদ্ধ তোমালোকে ভালদৰে নিৰীক্ষণ কৰি পাছত মোৰ সন্মুখত প্ৰদৰ্শন কৰিবা ভাল গুরুদেব। বাছাহঁত গুরুদেব। তোমালোকে ভালদৰে নিৰীক্ষণ কৰিবা ভাল গুরুদেব। বাছাহঁত গুরুদেব। এতিয়া তোমালোকে চেষ্টা কৰাচোন ভাল গুরুদেব। সুন্দৰ সাৱধানে সাৱধানে বাছাহঁত বল প্ৰয়োগ কৰা বল প্ৰয়োগ কৰা বাছাহঁত তোমালোকে দেখিছো খুব সুন্দৰকৈ প্ৰদৰ্শন কৰিছা বাছাহঁত গুরুদেব। তোমালোকে গভীৰ নিষ্ঠাৰে সকলোবোৰ বিদ্যা আয়ত্ত কৰি আজি গুৰুৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছা বাছাহঁত গুরুদেব। মোৰ বিশ্বাস বাছাহঁত ভৱিষ্যতে তোমালোক হৈ পৰিবা এই জগতত একোজন মহান যোদ্ধা গুরুদেব। বাৰু বাছাহঁত গুরুদেব। তোমালোকে এতিয়া যোৱা কুটিৰত গৈ খন্তেক বিশ্ৰাম কৰাগৈ ভাল গুরুদেব। যোৱা বাছাহঁত बोला भाई। बोला दादा। হিমাচৰ্য এবাৰে মাত্ৰ দেখুৱাই দিলে কাৰ্যত কৰে পৰিণত মইতো পাহৰিছিলো এওঁলোক নহয় কোনো সামান্য মানৱ
নামৰ ৰক্তচাৰ শিৰে শিৰে হৈ প্ৰবাহিত, জানকীৰ আশিস যাৰ শিৰৰ পোহৰ, আছে যেন তাত কোনো অসম্ভৱৰ ফল। ধন্য ধন্য বাল্মীকি, ধন্য তোর জীবন, ধন্য বাল্মীকি, ধন্য তোর জীবন। এবার তোর কপাল ফুলিল উঠিছ কপাল ফুলিল অযোধ্যাপতি শ্ৰী ৰামচন্দ্ৰই ইমানবোৰ অস্ত্ৰৰ মাজৰ পৰা তোকেই বাছনি কৰিছে, গতিকে বল বল অতি শীঘ্ৰে লৈ ৰজা ৰামচন্দ্ৰৰ ওচৰত অৰ্পণ কৰোঁগৈ, বল বল। দাদা গুৰুদেৱৰ আশীষ ঘিৰিলো মনৰ অশান্তি দূৰ কৰিবৰ বাবে অশ্বমেধ মহাযজ্ঞ কৰিছো। কোৱাচোন ভাইহঁত, দাদা হৈছেনে যজ্ঞৰ সকলো কাৰ্য সমাপন? হয় দাদা, সকলো কাৰ্য সমাপন হৈছে গুৰুৰ মতে। তেখেতৰ অনুমতি পালেই যজ্ঞস্ব মেলি দিব পাৰো আমি। দাদা ভাই গুৰুদেৱ এইফালে আহিব লাগিছে। প্ৰণাম গুৰুদেৱ। চিৰঞ্জীৱী হ'ব ৰাজ লক্ষ্মীয়ে বাস কৰক অযোধ্যা ৰাজ্য। বাৰু কোৱাচোন যজ্ঞৰ কাম কিমান আগবাঢ়িছে? গুৰুদেৱ, আপোনাৰ নিৰ্দেশ মতে বিশ্বকৰ্মাৰ দ্বাৰা নিৰ্মাণ কৰালো এক স্বৰ্ণসীতা আৰু অশ্বমেধ মহাযজ্ঞৰ বাবে সুপ্ৰস্ত কৰিলো যোগাৰ। যজ্ঞৰ আয়োজন প্ৰায় সম্পূৰ্ণ হৈ উঠিছে, আপেক্ষিছো মাত্ৰ আপোনাৰ আদেশৰ বাবে। উত্তম হৈছে বাচাহঁত, তেন্তে বিলম্ব নকৰি এতিক্ষণে যাত্ৰাৰ বাবে প্ৰস্তুত হোৱা। যোৱা শত্ৰুঘ্ন, লৈ অহা যজ্ঞৰ অশ্বসহ অশ্বৰখীয়া। হে ৰাম, গুৰুদেৱ, বিজয় পত্ৰ অলংকৃত কৰি অশ্বৰ কপালত অশ্ব ৰক্ষাৰ ভাৰ যোগ্যজনৰ ওপৰত অৰ্পণ কৰি মেলি দিয়া যজ্ঞাস্ত্ৰ ভাৰতভূমি। লক্ষ্মণ, গুৰুদেৱ পঢ়াচোন বিজয় পত্ৰত কি লিখিলা? ভাল গুৰুদেৱ। বিজয় পত্ৰ অযোধ্যাৰ মহামণি দশৰথৰ পুত্ৰ শ্ৰী ৰামচন্দ্ৰই অশ্বমেধ মহাযজ্ঞৰ কৰিছে আয়োজন। মেলি দিছে যজ্ঞস্ব ভাৰতৰ বিভিন্ন প্ৰান্ত। যজ্ঞৰ উৎসৰ লগত আছে ভৰত, লক্ষ্মণ, শত্ৰুঘ্নৰ সহিতে অজস্ৰ বীৰ সেনা। যিসকল ৰজাই কোনো বাধা প্ৰদান নকৰে শ্ৰী ৰামচন্দ্ৰক সম্ভাষণ জনাব, তাৰ লগত অযোধ্যাৰ মিত্ৰতা কৰিব আৰু আছে যদি অন্য কোনোজন বন্দী কৰে যজ্ঞৰ অস্ত্ৰ দেখুৱাব পাৰে নিজ শক্তি সামৰ্থ্য। এয়াই আছিল গুৰুদেৱ। বাচাৰাম, গুৰুদেৱ, এতিয়া তুমি বিজয় পত্ৰ অশ্বৰ কপালত অলংকৃত কৰা। ভাল গুৰুদেৱ। দাদা দিয়া ভাই। লোৱা। শত্ৰুঘ্ন, অশ্বৰ সম্পূৰ্ণ দায়িত্ব তোমাৰ ওপৰত পৰিল।
তোমাৰ সহায়ৰ বাবে সংগত যাব ভৰত লক্ষ্মণ গুৰুদেৱ কৰা হবে জয়ধ্বনি মেদিনী কপাই জয় শ্রী রামচন্দ্র জয় জয় শ্রী রামচন্দ্র জয় জয় শ্রী রামচন্দ্র জয় 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 আশীর্বাদ করো গুরুদেব বিজয় ভব অবৃগিনাং কুর্মে নিত্যম বৃগিনাং প্রতি সৈন্যতম যাত্রা মঙ্গলম সিদ্ধার্থনম একদন্তে নমস্তুতে আয়ুষ্মান ভব বিজয় ভব আহারাম এবে যাও আমি যজ্ঞৰ বাকী কাৰ্য সম্পৰ্কে কৰিবই আলোচনা বলো গুরুদেব জয় শ্রী রামচন্দ্র জয় জয় শ্রী রামচন্দ্র জয় জয় অশ্বমেধ মহাযজ্ঞ জয় 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 লয়াসলে রাম ভাতৃ গণ হৰি সংগে চলে বিৰগণ আনন্দিত মন ইয়াৰে সংগে চলে বিৰগণ আনন্দিত মন আদি জয়স্র প্রবেশিলা বাল্মীকিরা শ্রমে হরি রাম হরি রাম হরি বুলানি নিরন্তরে হরে রাম হরি রাম হরি পুরাণী নিরন্তরে হয় দাদা হাই দাদা হাই দাদা বহুতো কাৰ অতিকে সুন্দৰ চোৱাচোন ভাই ভালদৰে নিৰীক্ষণ কৰি অহা গ'ল ভাল দাদা 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 ভাই অতি আচৰিত কথা কি ভাই যজ্ঞপতিয়ে অশ্ব মেলি দিছে শ্ৰী ৰামচন্দ্ৰ জয়পত্ৰ লিখা আছে অশ্বৰ কপালত ভাল দাদা কাৰোবাৰ অশ্ব প্ৰৱেশিছে আমাৰ অশ্ৰমে দাদা ভাই দাদা ভাই দাদা লোৱা দাদা অতি আচৰিত ভাই দেহটো বন্দী কৰিছো যজ্ঞ নষ্ট বিনয় যুদ্ধে কৰা পিনেৰে যজ্ঞ তুৰংগ উত্তম উত্তম কৰিলা ভাই সন্তোষিত হলো মই তোমাৰ কাৰ্য শ্রী রামচন্দ্র জয় জয় শ্রী রামচন্দ্র জয় জয় অশ্বমেধ মহাযজ্ঞ জয় 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 ভাই এহতৰ কৰ্তন আহা ভাই আমি দুয়ো মিলি কৰো আক্ৰমণ ও দাদা
লাগে যেন অন্য অশ্ব ল'ব পৰা নিজ ইচ্ছামতে বীৰবল তপবন ৰাখি আছো আমি দুয়োফাল তোমালোকৰ অশ্বই আমাৰ আশ্ৰমত সোমাই ভাঙিলে ফুলনি সেয়েহেতু বন্দী কৰি ৰাখিছো যজ্ঞৰ অস্ত্ৰ যদি যজ্ঞৰ অস্ত্ৰ কাৰোবা সন্তান ইহঁত ইহঁতৰ আকৃতি প্ৰকৃতি দেখি অনুমান হয় ইহঁত যেন আমাৰ তেনেই নহ'লেনো কাৰ ইমান সাহস হ'ব পাৰে কোন তোমালোক কিবা নাম পিতাৰাৰ আৰু সেই ভাগ্যৱতী জননীয়ে বা কোন বীৰবৰ মনত যদি লাগিছে ভয় তেন্তে প্ৰাণ লৈ যাব পাৰা অযোধ্যাপুৰীলৈ লিখিছা অশ্বৰ কপালত এই অস্ত্ৰ কৰিব বন্ধ কল্যাণ নকব কলমে ভয় ভয় কাক বোলে নাজানো সমূলি সামান্য বালকৰ সমে যুদ্ধ কৰিলে জগতে ৰতিব কলংক আমাৰ নামত সেয়েহে নকৰো ৰণ বীৰ যুদ্ধে অশ্ব আমাক এৰি দিয়া নালাগে নালাগে পুতলি নালাগে অনুৰোধ সমৰ ক্ষেত্ৰ বালক অস্ত্ৰ পৰিত্যাগ কৰি ঘূৰি যোৱা তোমালোক নিশ্চয় বালক আৰু যদি তাকেই নকৰা তেন্তে দিব পাৰা ৰণ বালকৰ বিৰুদ্ধে বেশ তেন্তে মূৰ্খ বালকে হয়তো হতহতি মৃত্যুৰ কাৰণে অনিৰ্বাধ্যম বহিৰ্মুখ ভয় দাদা তেজা ভাই দাদা লক্ষ্মণ ভৰত আৰু শত্ৰুঘ্ন এৰিলে প্ৰাণ আমাৰ হাতত বলা ভাই হেবে স্থান আমি কৰো পৰিত্যাগ বলা দাদা সন্ত্ৰাসজনী অতি পৰিচয় বলা ভাই প্রভু 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 অনু জানিব পাৰিছ মানৱিকে ৰাষ্ট্ৰমত থকা তোতেকে কৰি হাত অনু বন্দে আমাৰ জয়কাৰ তুৰংগ ও প্রভু বিনা যুদ্ধে অশ্ব এৰি নিদিয়াত যুদ্ধ হল বোলে আপোনাৰ অনু কোৱা কোৱা অনু যুদ্ধ হল বোলে আপোনাৰ অনু যুদ্ধ হল বোলে আপোনাৰ তেনে বাতে কবে বোধ কৰিছিল লৱণ দত্ত যিবিৰে বোধ কৰিছিল ইন্দ্ৰজিৎ বীৰ
এইখান ভাতে আছে মোর টানে নিলে অমান্য ততি এই নাই দে মই নেদৰে ভাগি পৰিলে নহ'ব হনৌ হনৌ প্ৰভু লৈ আনা ধনুঘৰ এতিয়াই যাওঁতে ভক্তি ঘাতিক বিচাৰি ভাল প্ৰভু কি কৌশলত যজ্ঞময় কৰিছিলো আয়োজন ভাতৃহু ত্যাগ কৰা গুৰুদেৱ চিন্তা কৰা তেনেকৈ সেই ভাতৃবধি বালকক বিনাশ কৰি উদ্ধাৰি আনিব পাৰি যজ্ঞ তুৰংগ প্ৰভু প্ৰভু সঁচা কথা গুৰুদেৱ মোক সেইটো বেজাৰৰ খবৰ হনু হনু প্ৰভু কৰিব লাগিব তুমি সৈন্য পৰিচালনা প্ৰভু এতিয়াই যুদ্ধ যাত্ৰা কৰি বাল্মীকি তপোবনৰ দিশে অতি সন্তৰ ওপৰত লওঁ গৈ প্ৰতিশোধ গুৰুদেৱ কৰক আশীৰ্বাদ হওঁ যেন ৰণজয় কৰিছো আশীৰ্বাদ বিজয়ী ভৱ ভাল গুৰুদেৱ বল হনু বলো প্ৰভু জয় শ্ৰীৰামচন্দ্ৰ জয় জয় শ্ৰীৰামচন্দ্ৰ জয় জয় শ্ৰীৰামচন্দ্ৰ জয় 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 যুদ্ধ যাত্ৰা কৰি চলে ৰাজীৱ লোচন আদিয়ে সংগে চলে হনুমন্ত অতি ক্ৰোধ মন জয় শ্ৰীৰামচন্দ্ৰ জয় শ্ৰীৰামচন্দ্ৰ জয় মহামহাবীৰগণৰ জয় 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 হাজুয়া ভাই নকর বলম চিন্তা পঠিয়াম সকলোকে জমৰ সদনে পুত্ৰবন হাই ওড়িশা পদে পদে ও নাই পদে কোনটাই মনৰ বান্দৰ কিয় কৰে নে ব্যৱহাৰ আমাৰ প্ৰতি ও ততেই তেনেহলে কেই পাখন্দ পদ পদ কৰি তেৰি অনুচ তাৰো দাদাত দিলে প্ৰভুৰ অন্তৰত আজি আজি তহঁতৰ ৰক্ষা নাই এই মানৰ হাতত সাৱধানে কথা কবি বালক বুলি খায়ক জ্ঞান লোক কৰিবি আমাক আচৰি শৰীৰত শক্তি বাহু বাহু যুদ্ধ কৰি দেখা তোৰ বলৰ বিক্ৰম অমান্য বালকৰ ইমান স্পৰ্ধা বেশ বেশ
বিচাৰিছা বনৰ মাজত? বীৰবৰ ৰঘুবংশৰ শত্ৰু আমি। শত্ৰু? শুনিছো তুমি বোলে ৰণত পাৰ্গত কিন্তু কোৱা বীৰভৰ কোন নীতিমতে সৈন্যৰে আহিছে যুদ্ধ কৰিবলৈ বালকৰ বিৰুদ্ধে? ভাবিছা নেকি সৈন্য দেখি ভয় কৰি লব আৰু কুশয় সমৰ্পণ কৰিব অস্ত্ৰ তোমাৰ পদত? তহতিয়েই তেন্তে সেই ভাতৃঘাতী পাখণ্ড বালক। নাজানো তহতে মোৰ বীৰত্বৰ কথা। সাগৰত সেতু বান্ধি বধিছিলো মই লংকাৰ ৰাৱণক। নালাগে নালাগে শুনাব তোমাৰ বিজয় কাহিনী। নখ পাখেৰে বান্ধিছিল তোমাক ইন্দ্ৰজিৎ বীৰে। সংগ কৰি যজ্ঞতাৰ বধিলে লক্ষ্মণে। হায় দাদা গছৰ আঁৰত লুকাই বালিক পদাবীৰ। ইমানেতো নাজানো কৈছা তোমাৰ বীৰত্বৰ কথা। তোমাৰ সেই কলংকিত বিজয় কাহিনী শুনি ভয় খাব পাৰাই নকৰিবা, কিন্তু বীৰৰ সন্তান আমি হয় কিনা জানো খাবলৈ সেইকাৰণে বন্দী কৰি ৰাখিছো যজ্ঞৰ তুৰংগ। কোনে আৰু কাৰোবাৰ সন্তান ইহঁত অন্তৰত হৈছে মোৰ মায়া হৃদয়। জানোচা ইহঁত মোৰ তেনে কোন তোমাৰ দিয়া মোক সত্য পৰিচয়। পৰিচয়ৰহে পৰিচয়। যদি শৰীৰত শক্তি আছে দিয়া দিয়া যুদ্ধ নকৰি পলাপ। সামান্য বালকৰ মুখত অত অহংকাৰ। সাৱধান মৃত্যু তহঁতৰ চাপিল ওচৰ। ঐক্য যুদ্ধ নাই প্ৰতিজন আক্ৰমণ কৰা দাদা, আক্ৰমণ কৰা ভাই। নিচিৰিয়া লব কুশে নিজ পিতৃ সমেয়াৰে নিজ পিতৃ সমে। Hey giri giri, hey giri giri giri, hey giri giri, hey giri giri giri, down giri giri, down giri giri giri, down giri giri, down giri giri giri, hey natta, hey na oda kiri, hey natta, hey natta. নিচিৰিয়া লব কুশে নিজ পিতৃ সমে আৰে নিজ পিতৃ সমে। ধনুষৰ ধৰি দুয়ো ধনুষৰ ধৰি দুয়ো যুদ্ধ আৰম্ভিলে আৰে যুদ্ধ আৰম্ভিলে। শ্ৰীৰামচন্দ্ৰ ভাগৰি পৰিলা আৰে ভাগৰি পৰিলা। ৰাম হৰি ৰাম হৰি Rama Hari, Rama হে Hari, ৰাম হৰি ৰাম হৰি Rama Hari, Rama Hari. সৰ্বজনে বোলা আৰে সৰ্বজনে বোলা। হায় দাদা ৰজাতেই শেষ বুলি ভাবিলো নিশ্চয়। ব'লা
এবে যাও আমি আইর সমীপে বলা দাদা ভাই দেখুৱাবলৈ ৰামৰ লংকা খুলিল উত্তম ভাই ভাই দাদা আইক দেখুৱাবলৈ এই মলুৱাটোকো লৈ যাওঁ ব'লা আই দেখি ইয়াক বৰ ভাল পাব নিশ্চয় দাদা মলুৱা উঠ মলুৱা উঠ মলুৱা উঠ মলুৱা উঠ প্ৰণাম আই চোৱাচোন আমি তোমালৈ কি লৈ আনিছো ক বাছা ক কি আনিছ আই শ্ৰীৰামচন্দ্ৰ যজ্ঞ পাতি মেলি দিছিল অশ্ব আৰু সেই অশ্বই আমাৰ আশ্ৰমত সোমাই ভাঙিলে ফুলনি বাছা সেইহেতু বন্দী কৰি ৰাখিলো যজ্ঞৰ বছৰ কাৰণে লাগিল তোমৰ ৰথ আৰু পথ শ্ৰীৰাম সহ তেনেও আৰু চোৱা তোমাক দেখুৱাবলৈ ৰামৰ অলংকাৰ লৈ আৰু আনিছো এটা দুৰ্জয় বান্দৰ তোমাৰ সমীপে চোৱা ভাই লৈ আহা সেই বান্দৰ আৰু দাদা জয় শ্রীরাম জয় নহলে মাত্রে তাই দিব জীবন জয় শ্রীরাম জয় শ্রীরাম তমসোমা জ্যোতির্গময় মৃত্যুর্মা অমৃতঙ্গময় ওম শান্তি 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 অথবা সাহ আয় তুমি নকরা বেজার প্রাণদান দিল মই শ্রীরাম সহিতে তিনিও অনুচর কলে পিতা আয় প্ৰাণ পালে মোৰ প্ৰাণনাথ আৰু স্নেহৰ দেৱৰ সতে হে পিতা আপোনাৰ অশেষ কৰোণা আমাৰ প্ৰতি ঠাই দিয়ে যেন আপোনাৰ চৰণ তলত
ওঠা ওঠাই ওঠা পলক পাততে আমি নকর পলম এ চাও আমি অযোধ্যা নগরে নহয় কোনো তেনে কথা নকবা কদাপি নাযাওঁ মই ঘূৰি অযোধ্যা নগৰে হয় মই একো বুজিব পৰা নাই বাছা তোৰ লগত অযোধ্যাৰ লগত আমাৰ আইৰ কি সম্পৰ্ক আমাৰ হাতত বন্দী হোৱা এই বান্দৰী বা আমাৰ আইক মাতে বুলি কিয় কৰিছে সম্বোধন ৰহস্য ৰহস্য বাছাহ ৰহস্যৰে আৱৰা তোমালোকৰ জীৱন কাহিনী সময়ত সকলো জানিব পাৰিবা ব'লা ব'লাই হনুমান সহিতে যাওঁ আমি অযোধ্যা নগৰে পলক পাত্রে ব'লা হনুমান আহা বাছাহ ভাইহঁত দাদা অশ্বমেধ মহাযজ্ঞ কৰি সমাপন আনন্দিত আজি শ্ৰীৰামচন্দ্ৰ মেলি দিল যজ্ঞাস্য ভাৰতৰ সকলো প্ৰান্তত হয় দাদা নেদেখি জয় ৰাখা ভাৰতৰ লক্ষ লক্ষ নৃপতিয়ে সমৰ্পিৰে যজ্ঞাস্য আভাৰ পদ কিন্তু অৱশ্যেই পৰাজিত হলো আমি বাল্মীকি মুনিৰ আশ্ৰমত থকা দুটি শিশুৰ হাতত হয় দাদা কিবা নাম কিবা ধাম কাৰ বা সন্তান শিশু হয় দাদা সেই প্ৰশ্নই আজি মোৰ মন কৰিছে অস্থিৰ ইমান শক্তিধৰ কাৰো ৰূপচাত সন্তান ভাই মোহৰ কি বাল্মীকি সহিতে এই বালকটো সি লগত আহিছে কোনোবা সেই আমাৰ ৰূপে এই গতিকে লৰিছে দাদা তোমাৰ সন্মুখলৈ যোৱা ভাই দাদা লৈ আহা ভালে দাদা আহক আমাৰ সেৱা গ্ৰহণ কৰক চিৰঞ্জীৱী ভৱ বাছাহ এতিয়া তোমালোকে মহাৰাজৰ চৰণতে সেৱা কৰা ভাল গুৰুদেৱ যোৱা বাছাহ প্ৰণাম মহাৰাজ কথা বাছা কিন্তু কে শুনিব ৰঘুমণি অদ্যপ্য নাপালো যে পৰিচয় বালক দুটি দেম পৰিচয় মনিবৰ কিন্তু ৰঘুমণি কৰিছো অনুৰোধ ধৈৰ্য ধৰি থাকিবা সকলো ভাল ভাল মনিবৰ মনিবৰ শুনা সৰ্বজনে মনিবৰ বাল্মীকি মুনিৰ আশ্ৰমত থকা এই পোনা দুটি পোনাদুটি কাৰ মনিবৰ বাল্মীকি মুনিৰ আশ্ৰমত থকা এই পোনা দুটি কওক মনিবৰ এই পোনাদুটি কাৰ এই পোনা দুটি কওক মনিবৰ। দেৱী জানকী ভাই দাদা দাদা শুনিলানে ভাইখন দাদা পোনাদুটি দাদা পোনাদুটি দেৱী জানকী হয় দাদা তেন্তে হয় দাদা পুনাদুটি তোমাৰেই সন্তান হেৰুৱাকি ৰামৰ কোমল ফুলা নাজানি কৰিলো ভুল। মাতিয়ে নকলে একোকে। আমাক ক্ষমা কৰক পিতৃদেৱ। আমাক ক্ষমা কৰক। দেৱ, বাছাহ ৰঘুমণি পোনা দুটিক তোমাৰ
কোনো অধিকার মুনিবর কোনা যদি যাৰ আচলৰ ধন তেওঁহে গতাব পাৰিব তোমাৰ হাতত। জানকী হয়, ৰৈ আছে জানকী হনুমান সহিতে সিংহ দ্বাৰত। মাতি আনা জানকীক তুমি এই স্থানত। লক্ষ্মণ দাদা লক্ষ্মণ যা ভাই লৈ আহা জানকীক এই স্থানলৈ আদেশ কিন্তু থাকিব দাদা। মুনিবর ৰঘুমন অরণ্যত প্রাণ পালো আপনার আজ পুনঃ প্রাণ পালো দান দিলে মোক পুত্র মতো দাদা ভাই জয় শ্রীরাম জয় শ্রীরাম। জনাইছো প্ৰণাম ডাকিয়ে। অশেষ কষ্ট ভকিলে এই ডাকিৰ কাৰণে। সকলো দুখ পাহৰি ঠাই দিয়ে যেন আপোনাৰ চৰণতলত। জানকী জানকী ৰঘুমনে ৰঘুমনে তোমাৰ কণ্ঠহাৰ ছিগি যি মহামণি আছিল অতদিনে মোৰ বৰ্ণ কুটিৰ আজি নিজেই আহি সঁপি দিলো তোমাৰ হাতত। ৰঘুমনে প্ৰতিব্ৰত জানকীক তুমি নকৰা সন্দেহ পুত্ৰ সহ জানকীক তুমি কৰা গ্ৰহণ সেয়ে মোৰ এক অনুৰোধ। কিন্তু মুনিবর এবে মই মাগিছো বিনা গুৰুদেৱ পিতা আই গুৰুদেৱ মই আহিলো পিতা পুনঃ গুৰুদেৱ পুনঃ গুৰুদেৱ কুশলে থাকিবা তোমালোক পুনঃ কুশলে থাকিবা তোমালোক। সৰ্ব কাৰ্য সিদ্ধি হ'ল মোৰ সৰ্বে ভৱন্তু নিৰাময় সৰ্বে ভৱন্তু সুখিনঃ সর্বে ভদ্রাণি পশ্যন্তু মা কচ্ছিৎ দুঃখ ভাগ ওম শান্তি শান্তি শান্তি। পুনঃবার পড়িল বিপদ প্রজা বড়কৈ নামানে অকে পরীক্ষার বিনে কিন্তু কেনেকৈ কওঁ জানকীক মই পুনৰ অকে পৰীক্ষাৰ কথা। আকৌ কি হ'ল দাদা? জানকী জানকী তোমাৰ সতীত্বৰ ওপৰত নাই মোৰ অলপো সন্দেহ কিন্তু কিন্তু ভয় কৰো দাদা ভয় কৰো মই সেই নিন্দুকৰ দলত দাদা লঙ্কার অগ্নি পরীক্ষার কথা জানে সকলে। জ্বলন্ত অগ্নিতে প্রবেশ করি দেখল তুমি তোমার সতীত্ব। দাদা পুনর পরীক্ষা করক পুনর পরীক্ষা করক পুনর পরীক্ষা করক। প্রজাবর্গকে বিচারিছে পুনর পরীক্ষা সেই সেতু আজি তুমি পুনর জ্বলন্ত অগ্নিতে প্রবেশ করি প্রভু দূর করা রাবণ পুনর পরীক্ষা করক পুনর পরীক্ষা করক। জয় শান্তি হিতার জয় জয় শান্তি হিতার জয় জয় শান্তি হিতার জয় জয় জয়। দেবী শান্ত হোৱা মূৰ্খ জনগণে। জানকীৰ দৈত্যনীৰ আৰু নাই প্ৰয়োজন। দেৱী দেবী মই জনম দুখনি দেবী মোৰ প্ৰতি কল পিটিব। পিতা মই
চিৰ নাচিনী শ্ৰীৰামৰ বাবে চৈধ্য বছৰ বনবাস নলকীৰ পাতি কেইৰামে এদিন সতীত্বৰ ওপৰত সন্দেহ কৰি কৰিছিল অগ্নি পৰীক্ষা সমুদ্ৰৰ পুনৰ অযোধ্যাৰে শিয়লীয়া প্ৰজাৰ কথাত চলনাৰে ঠেলি দিছিল মোক জনহীন অৰণ্যৰ মাজত। সিদিনাই কিন্তু আছিল মোৰ মৰণে কাব্য দেৱী কিন্তু লৱকুশ ৰঘুবংশধৰ সিদিনা আছিল মোৰ গৰ্ব। সেইমতে মহৰ্ষি বাল্মীকিৰ কৰুণাত আজিও ৰাখিছো মই মোৰ এই ঘৃণিত জীৱন। কিন্তু কিয় কিবা দুখ কিয় কলা মোৰ প্ৰতি এনে নিৰ্মম ৰাগক পুনৰ অযোধ্যাৰ সিংহুকীয়া প্ৰজাৰ কথাকে বেদবাণী বুলি ধৰি লৈ সঁচা মিছা নকৰি বিচাৰি কিয় দিলা মোক তুমি যমৰ যাতনা? এই নেকি ৰামৰ ধৰ্ম? এই নেকি ৰাম প্ৰজানৰঞ্জন? ক্ষান্ত হোৱা জানকী, ক্ষান্ত হোৱা। তুমি মোক বিশ্বাস কৰা জানকী, তুমি মোক বিশ্বাস কৰা। মিথ্যাচাৰ! জানকী, মিথ্যাচাৰৰ নলবা আশ্ৰয়। তুমিহে কৰিবা ক্ষমা এই দুখ নিক্ষিত। নকৰিবা চিন্তা ৰঘুমণি। আজি মই শেষ ছায়া অসীম আই তুমি আমাক এৰি নাযাবা। আই তুমি জ্ঞাত হোৱা। আই তুমি জ্ঞাত হোৱা। নাকান্দিবি পুনজতি মোৰ ৰঘুবংশধৰ। আজি কন্তে তপতৰ স্থান নেত্ৰীৰ কাষত। এই ছবিগুৰু অভাগিনীৰ কত অপৰাধ কৰিব মাৰ্জনা। জন্মে জন্মে তুমিয়েই কবা মোৰ স্বামী দেৱতা। তুমিয়েই কবা মোৰ প্ৰাণৰ দেৱতা। আজি কন্তে জানকীয়ে মাগিছো পিতা। দেৱী
দেখা দেখা সর্বজন তুলিলা শ্রী রাম রামায়ণৰ কথা বিষয় ক্ষণত হৰি 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 কলংক মোচন হেতু পাতালে চলিলা সতী সৰ্বজনে গুণা হৰি হৰি সৰ্বজনে গুণা হৰি হৰি সৰ্বজনে গুণা হৰি হৰি এই অবগা সন্তানে তুমি কলৈ তুমি আমাকে এৰি কলৈ গ'লা? তুমি আমাকে এৰি কলৈ গ'লা? মোৰ দৰে পাপী নাই এই এই বসুমতী কাতৰেৰে মাতিছো তোমাক ঘূৰাই দিয়া মোৰ হৃদয়টো নকবা নৈহৰে পানীত মাতি এই দুৰ্ভগীয়া আমাৰ দাদা দাদা বসুমতীৰ নাই কোনো সমিধন দাদা চোৱা দাদা চোৱা ভৈকত দাদা চোৱা জগতবাসী আজি ৰামৰ মন্দিৰ প্ৰকাৰে জগতত নাই এনে শক্তি যিজনে সহ্য কৰিব পাৰিব তোমাৰ মুষ্টিৰ প্ৰহাৰ। দাদা অধিক জ্ঞানী তুমি জানা সকলোতে হৃদয়ৰ টন পাকৰি পেলালো বন্দী হৈ সামান্য মায়া কৰিলো মই অশুভ আচৰণ দাদা সেয়াই বসুমতী শিশু সন্তানৰ দৰে কৰিছো মিনতি ক্ষমা কৰা ততপৰ দাদা আহা ভাই দাদা জানকীৰ প্ৰেতকাৰ্য কৰো সমাপন বলক গুৰুদেৱ রামায়ণৰ কথাই তো অমৃত সমান শ্ৰৱণ কীৰ্তনে হৈ পাপ
জানি নৰ লোকে এৰি আন কাম পাত কচা ৰুকদা